গছজোপা কিপাৰৰ কথা কওঁ লতাৰ কথা কওঁ আমি বহুতে গছজোপা দেখিছোঁ জংঘলত গ'লে ডাঙৰ ডাঙৰ গছত পুৰণা আপুনি কি দেখিব পাণ গছৰ নিচিনা আগবাঢ়ি যোৱা ওপৰলৈ গুচি যোৱা ডাঙৰ এইটো পিছত গম পালো যে এই গছডাল হৈছে পাইপাৰ চেবা বোটানিকেল নেমটো আমি আগতে গজ পিপলি দিছিলোঁ কিন্তু গজ পিপলি নহয় এতিয়া গম পালো যে এইটো হৈছে বিশেষকৈ বাংলাদেশত ইয়াৰ বিৰাট হেৰি আছে দাম আছে মানে ইয়াক আমি পাইপাৰ চেবা এইটো কি কৰে আপোনাৰ যিটো শিপা পাইপাৰটো ইয়াৰ জাল আছে এই শিপাডালৰ পৰা তেওঁলোকে কাটি আনি পেলাই টুকুৰা কৰি পেলাই মাংসত দিয়ে এইটো মাংস খাবৰ কাৰণে তাত মানে বহুত বাংলাদেশত মানুহে মানে বাহিৰৰ পৰা আহে আৰু এতিয়া গম পালো যে এইটো কৰোনাৰ মেইন ঔষধ যিসকল মানুহৰ কৰোনা আক্ৰান্ত হ'ব পৰা হেৰি থাকে সম্ভাৱনা থাকে যদি তেওঁলোকে যে সুইজালটো দি খায় সুইজাল বুলি কয় সুইজাল যদি আপুনি মাংসত খায় নহয় আপোনাৰ এইটো কৰোনাৰ পৰা মুক্তি পাব পাৰে এইটো আমাৰ এভেইলেবল আছে কিন্তু ইয়াৰ মাৰ্কেটিংটো ইয়াত নাই কিন্তু বাংলাদেশত ইয়াৰ মাৰ্কেটিং পাৰ কেজি more than 2000 ইয়াত বিক্ৰী হয় বুলি আমি পাইছোঁ খবৰটো গতিকে এইবিলাক সংৰক্ষণৰ বহুত প্ৰয়োজন হৈ আহিছেগৈ হয় গতিকে বিশেষকৈ ইডিবল প্লান্টছৰ ওপৰত মই কওঁ যে এইটো সংৰক্ষণ বহুত প্ৰয়োজন আৰু যিসকল এতিয়া গাঁৱৰ ল'ৰা ছোৱালী তেওঁলোকে ইয়াত নিজৰ পাৰ্চনেল ঘৰতে কৰি পেলাই ইয়াৰ পৰা স্বাৱলম্বিতাও হ'ব পাৰে আৰু বাকী ধৰণৰ গছ গছনিবিলাক বাহিৰত অনাতকৈ আমাৰখিনিয়ে বেছি ইম্পৰ্টেণ্ট আৰু সেইধৰণ ফুডজাতীয় লেটেকু বজাৰত পাবলৈ নাইকিয়া হৈ গৈছে আপোনাৰ সেইধৰণ পনিয়ল পাব নাইকিয়া হৈ গৈছে এতিয়া গতিকে বহুত ধৰণৰ গছ গছনিখিনি আমি যদি ঘৰতে সংৰক্ষণ কৰি যদি ঘৰৰ কিনাৰতে লগাওঁ চন্দনৰ কথাটো ক'লোৱেই এডাল যদি চন্দন আপোনাৰ 15 বছৰ পাৰ হয় তাত মোৰ দেন মানে 30-20 কেজি হয় আপোনাৰ 5,000 টকাকৈ আপুনি যদি পাৰ কেজি পাই গৈ এডাল গছত আপোনাৰ বহুতখিনি সংৰক্ষণ নিজৰে স্বাৱলম্বিতা আহিব পাৰে এতিয়া দেখিছোঁ যে এই ধৰণৰ মেডিচিনেল প্লান্ট বা এই ধৰণৰ চিলড্ৰেন পাৰ্ক এই ধৰণে এমিউজমেণ্ট পাৰ্ক মানে যিটো এনভাইৰমেণ্টৰ ওপৰত মানে আমি যাতে ভাল পৰিৱেশ আনিব পাৰোঁ এইটো বহুত প্ৰয়োজন হৈ আহিছে যিহেতু ইয়াতে এখন দেখিছে আপোনাৰ আৰ্বৰেটাম ক্ৰাফ্ট চেণ্টাৰ বুলি আছে এইখন আজি 3 বছৰমান হৈছে কৰা এইখন মোৰ তত্ত্বাৱধানত আমাৰ কাউন্সিলৰ মাননীয় তুলিৰাম দেৱৰ অধীনতে সেইটো কৰা হৈছিল এতিয়া ইয়াৰ আপোনাৰ ৰেভিনিউ যথেষ্টখিনি আৰু যথেষ্টখিনি মানুহ সঁহাৰি পাইছে সন্ধিয়া সময়ত দেখিব আপুনি ল'ৰা ছোৱালী আহি আনন্দৰে খেলিব পাৰিছে হাঁহিব পাৰিছে এনেকুৱা এটা পৰিৱেশ আমি ক্ৰিয়েট কৰাৰ কাৰণে আমি নিজে আনন্দিত হৈছোঁ এনেকুৱা ধৰণৰ পৰিৱেশটো বহুত প্ৰয়োজন যাতে উঠি অহা ল'ৰা ছোৱালীবিলাকে যাতে হাঁহিৰে তেওঁলোকে খেলা ধেমালি কৰিব পাৰে আনন্দত থাকিব পাৰে তাৰপিছত দ্বিতীয়তে হৈছে আপোনাৰ ইয়াৰ ৰেভিনিউ এটা সাংঘাতিক হৈছে এতিয়া এনেকুৱা পাৰ্কৰ পৰা এতিয়া প্ৰতি বছৰে আমাৰ 40 লাখ 50 লাখ টকা ৰেভিনিউ আহি আছে এখন গাৰ্ডেনৰ পৰা আৰু বিশেষকৈ ইডিবল প্লান্টছবিলাক আপুনি চাওক আপুনি ইয়াত যদি কিতাপ বজাৰত গুচি আহে আপুনি কাৰ্বি বজাৰত দেখিব ভেৰাইটিছ আপোনাৰ গছৰ লতা গছৰ পাত গছৰ ঠাল এইবিলাক বিক্ৰী হৈ আছেগৈ গতিকে এইবিলাক বস্তু আমি এতিয়া হৰাই গৈছোঁ গতিকে আমাৰ উঠি অহা যুৱকসকলে এই যিবিলাক নেকি সংৰক্ষণ লাগে যিবিলাক নেকি হেৰাই যোৱা বস্তুবিলাক আপোনাৰ এইবিলাক যাতে গাঁৱত নিজৰ ঘৰত যাতে লগাই পেলাই স্বাৱলম্বী হ'ব পাৰে আৰু ইয়াৰ এখন ডাঙৰ মাৰ্কেট আছে সেই মাৰ্কেটটো হৈছে ইয়ালৈ ইমান আহি পোৱা নাই আমাৰ কিছুমান যেনেকৈ এটা গণকচু বুলি এটা আছে গণকচু যিটো সুগন্ধ মন্ত্ৰী বুলি আছে যাৰ নেকি 1 লিটাৰ তেলৰ দাম এতিয়া বৰ্তমান অসমৰ মাৰ্কেটত 45,000 টকা 1 লিটাৰ গণকচুৰ তেল ওলাবলৈ হ'লে আপোনাৰ 100 কেজি মানে আপোনাৰ ড্ৰাই হেৰি লাগিব আপোনাৰ কচু লাগিব কচু 5 কেজি হ'লে 1 কেজি ড্ৰাই কচু হয় আৰু এইটো যদি আপুনি খেতি কৰে চাওক আপোনাৰ একো কৰিবলগীয়া নাই কচু জাতীয় বস্তু মাত্ৰ সি অলপমান চেট ডিমাণ্ড কৰে এইটো যদি খেতি কৰে আপোনালোকে স্বাৱলম্বী হ'ব পাৰে আমি ইয়াত কৰা হৈছে যথেষ্টখিনি আৰু এইটো এটা সাংঘাতিক আমাৰ অসমৰ আৰু বিশেষকৈ কাৰ্বি আংলঙত এইটো গণকচুটো পৰ্বতে ভৈয়ামৰ কিনাৰত আছে এইটো সংৰক্ষণ কৰি আমি খেতি কৰি উঠি অহা ল'ৰাবিলাকে খেতি কৰি নিজৰ ভৱিষ্যত নিজে আগবাঢ়িব পাৰে তাৰ বাহিৰেও আছে আপোনাৰ ধুনাটো ক'লোৱে উঠনি আপোনাৰ তাৰ বাহিৰে লাহ খেতি আছে তাৰ পৰা আপোনাৰ বহুত ধৰণৰ এনেকুৱা ধৰণৰ হেৰি আছে যেনেকৈ মণিশাল গুটিটো মণিশালৰ পৰা আমি চাবোন বনাই মণিশালৰ গুটি এতিয়া বহুত টকা কেজি বহুত টকা আপুনি ঘৰতো আপুনি মেচিন বনাই পেলাই মণিশালৰ কাম কৰে আগতে আমাৰ দেউতাহঁতে মাহঁতে কাপোৰ ধুইছিলে ইয়াৰ পৰা চুলি ধুইছিলে এনেকুৱা ধৰণৰ বহুত ধৰণৰ আছে ঘিলা লতাটোৰ যিটো গুটি আছে সেইটো চুলি ধুইছিলে আগতে ইমান ধৰণৰ আমি পটেঞ্চিয়েলিটি আছে নহয় আমি বহুত এই ক্ষেত্ৰত আমি ধনী কিন্তু ইয়াক আমি লাহে লাহে পাহৰি গৈছোঁ এইটো যাতে পাহৰি নাযায় উঠি অহা জেনেৰেশ্যন ল'ৰা ছোৱালীবিলাকে যাতে ইয়াৰ পৰা ষ্টাডি কৰি আগবাঢ়ক আমাৰ স্বাস্থ্যৰ কাৰণে আমাৰ মানসিকৰ কাৰণে আৰু সম্পত্তি ৰক্ষাৰ কাৰণে এইটো আমাৰ বহুত উপকৃত হ'ব মই অনুৰোধ কৰিছোঁ যিসকল ল'ৰাই এতিয়া ছায়েন্সত পঢ়িছে কোনে বুটানী লৈছে কোনোবাই ধৰকচোন জিঅ'লজি লৈছে তেওঁলোকে নামি আহক
এই সম্পত্তি ৰিচাৰ্চ কৰক আৰু ইয়াৰ পৰা এখন ডাঙৰ মাৰ্কেট পাব হয়তো আমি ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ যাবগৈ পাৰিম কাৰণ ইয়াৰ যিবিলাক ইডিবল বস্তু আছে সাংঘাতিক মানে পটেঞ্চিয়েলিটি আছে আৰু সাংঘাতিক ভিটামিন আছে গতিকে আপোনালোকে ষ্টাডি কৰিলে গম বৃহৎ এখন আমাৰ ইয়াত বজাৰ এখন আছে আমাৰ অসমৰ সম্পদৰ ওপৰত যদি এই সম্পদটো আপোনালোকে ৰক্ষা কৰক আৰু বহুতখিনি উপকৃত হ'ব আমিও ধনীয় আমাৰ দেশখনো বাচিব এতিয়া গছ গছনি কাটি তহিমূলে ধ্বংস কৰাৰ আমাৰ পৰিণামটো আমি এতিয়া গম পাইছোঁ যে বৰ্তমান আমাৰ যিখিনি অৱস্থা হৈছে গতিকে এইটো যাতে নহয় আৰু ইয়াৰ পৰা যেতিয়া আমি উপকৃত হ'ম তেতিয়া সকলোৱে এই গছ গছনিৰ ওপৰত আপোনাৰ ইয়াৰ ৰেচপেক্ট আহিব বন বিভাগত চাকৰি কৰি বৰ আনন্দিততে হৈছোঁ আৰু এখন বৃহৎ এখন মানে মোৰ ফিল্ড পালোঁ যিখন ফিল্ডত নেকি মই মনঃপুত কামবিলাক কৰিব পাৰিলোঁ এইখিনি ক্ষেত্ৰত মই বিশেষকৈ ধন্যবাদ দিব লাগিব আমাৰ মাননীয় তুলিৰাম ৰংহাংদেৱ বৰ্তমান চিফ এক্সিকিউটিভ মেম্বাৰ অফ কাৰ্বি আংলং তেখেতৰ লগত মানে ঘনিষ্ঠতা পাই মোক 16 চনৰ পৰা তেখেতে OST কৰি ৰাখিছে আৰু এই ক্ষেত্ৰত মোক যাতে আগবাঢ়ি যাব পাৰে তাৰ সুবিধাখিনি তেখেতে কৰিছে আৰু তেখেতৰ আণ্ডাৰত মই কেইবাখনো কৰিলোঁ তুমপ্ৰেঙত গাৰ্ডেন এখন কৰিলোঁ 8 কিলোমিটাৰটো আগতেই আছিলে তাৰপৰা এইটো আৰ্বৰেটামখন কৰিলোঁ আমাৰ ৰিক্ৰিয়েশ্যন পাৰ্কখন কৰিছোঁ তাৰপৰা ইকো পাৰ্কখন কৰিছোঁ এইখিনি তেখেতৰ ডাইৰেকশ্যনতে এইবিলাক কাম কৰা হৈছে সেইকাৰণে মই বৰ সুখীত আৰু এনেকুৱা ধৰণৰ পাৰ্ক যাতে অন্যতো হয় আৰু অন্যৰ পৰা যাতে এখন পাৰ্ক কৰিবলৈ নিজৰ ৰেভিনিউ চৰকাৰী ৰেভিনিউ যাতে হয় আৰু যিখিনি এনেকৈ সংৰক্ষণ কৰিলোঁ এইখিনি সঁচাই নিজে অলপ ভাবা নাছিলোঁ যে এনেকুৱা ধৰণৰ মই সংৰক্ষণ কৰিব পাৰিম বুলি এতিয়া বহুতখিনি বস্তু জানিবলগীয়া বাকী আছে গতিকে মই সকলো ৰাইজক কৈছোঁ যে এইবিলাকৰ ওপৰত আপোনাৰ ধ্যান দিয়ক উঠি অহা ল'ৰা ছোৱালী ধ্যান দিয়ক আমাৰ দেশখনো সমৃদ্ধি হ'ব আৰু আপোনালোকে নিজৰো সংস্থা হ'ব আৰু আমি স্বাস্থ্যৰ কাৰণে যিখিনি বস্তু খাব লাগে সেইখিনি আমি ঘৰতেই পাম ঘৰতেই গোটেই খাদ্যবিলাক পোৱা যাব আৰু এই ক্ষেত্ৰত যদি কোনোবাই বিচাৰে মোৰ লগত যোগাযোগ কৰিবলৈ মই তেখেতসকলক মোৰ জ্ঞানেৰে যিখিনি পাৰোঁ মই সেইখিনি সহায় কৰিবলৈ আগবাঢ়ি যাম ধন্যবাদ